পবিত্ৰ আত্মা জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। কথাটো শুনিয়েই গাৰ নোম থিয় হৈ গ'ল। শুনি মানে অন্য একো নাই, মোবাইলটো খুচৰি আছিলোঁ, অন্যান্য নিউজ কিবা কিবিটো আহিয়ে আছে, চাই আছোঁ। হঠাৎ এটা ভিডিঅ' পালোঁ ইউটিউবতে, ধ্যান বাৰ্তা প্ৰয়াত জুবিন গাৰ্গে ক'ত, কোন পৰিয়ালত, কোন ধৰ্মত আৰু কোন তাৰিখত জন্ম ল'ব। এনেকুৱা ধৰণৰ এটা ভিডিঅ' পাই গ'লোঁ আৰু হয়তো তেখেতে বহুত ধ্যান কৰে। চেনেলটোৰ নাম BK ৰুমা। ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিলোঁ। চাবলৈ আৰম্ভ কৰি যিবিলাক কথা গম পালোঁ, এনেকুৱা লাগিছে তেওঁ কোৱা কথাখিনিয়ে যাতে হওক। মই ভিডিঅ'টো লাগিলে অকমান কাটিং কৰি দেখুৱাই দিম। জুবিন গাৰ্গ এইবাৰ শুনি জেনেৰেশ্যন চাওক। বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম ল'ব। অন্যতম জেনেৰেশ্যন বিটা, মানে জেনেৰেশ্যন হিচাপে ভাগ কৰিছে নহয়, কিমান চনৰ পৰা কিমান চনলৈ জন্ম হোৱা সকলক কোনোবাক এক্স জেনেৰেশ্যন, কিবা জেনেৰেশ্যন এনেকৈ কৰিছে। এতিয়া নেক্সট জেনেৰেশ্যন বিটা আহি আছে। বিটা জেনেৰেশ্যনত তেখেতে কোৱা মতে জুবিন গাৰ্গে জন্ম ল'ব। মই কোনো ভৱিষ্যত দ্ৰষ্টা নহয়, পৰম পিতা পৰমাত্মাৰ লগত মোৰ এক অভিন্ন সম্পৰ্ক আছে, এটা উজ্জ্বলি থকা দিব্য আত্মা। মই সেই আত্মাৰ ইতিবৃত্তান্ত পৰমাত্মাৰ পৰা মই মেছেজ ৰূপত পাবলৈ ধ্যানৰ মাধ্যমেদি চেষ্টা কৰিছিলোঁ। আৰু ক'ত জন্ম ল'ব তেওঁ এটা অনুমান কৰিছে। ইংৰাজ সাম্ৰাজ্য থকা ইংৰাজী চহৰত জন্ম ল'ব বুলি কৈছে। গতিকে ডেফিনেটলিটো আমাৰ অসমত ইংৰাজী চহৰ নহয়, যিহেতু সেইটোৱে দুখ হ'ল, অসমত জন্ম নলয়। কিন্তু তেওঁ কোৱা মতে 100% চান্স আছে, 100% চান্স আছে বুলি কৈ আছে তেখেতে। ছিংগাপুৰৰ কোন দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব। ছিংগাপুৰতেই মৃত্যু হৈছে, ছিংগাপুৰৰে কোনোবা দৰিদ্ৰ পৰিয়ালত জন্ম হ'ব। আৰু তেখেতৰ ভিডিঅ'টো সম্পূৰ্ণ মই চোৱাৰ পিছত মোৰ কেইটামান কথা মনত আছে, কৈ দিওঁ। তেওঁ কোৱা মতে প্ৰায় 9 মাহমানৰ পাছত, আজিৰ পৰা 9 মাহমানৰ পাছত ছিংগাপুৰৰ কোনোবা দুখীয়া পৰিয়ালত এপ্ৰিলৰ 19 তাৰিখৰ পৰা 2026 চনৰ 19 এপ্ৰিলৰ পৰা 19 মে তাৰিখৰ ভিতৰত কোনোবা এটা দিনত জন্ম ল'ব। আমি গোটেইসোপা গুচি যাওঁ নেকি অসমৰ সেই তাৰিখকেইটাত, ছিংগাপুৰত যাৰ যাৰ সন্তান জন্ম হ'ব ঘৰে ঘৰে ৰখি থাকোঁগৈ, এনেকুৱাহে লাগিছে আৰু দেই কথাটো শুনি। আৰু তেওঁ যিবিলাক পিছৰ কথা কৈছে সেইবিলাকো বৰ সাংঘাতিক নহয়। তেওঁৰ প্ৰতিভা 4 বছৰমান বয়সৰ পৰা বিকশিত হ'ব বুলি তেখেতে কৈছে। আৰু গীত বাদ্য গোটেইবিলাকত এক্সপাৰ্ট হ'ব। আৰু প্ৰায় 14 বছৰমান বয়সৰ পৰা তেওঁ লাহে লাহে পপুলাৰ হ'বলৈ আৰম্ভ কৰিব গোটেই ৱৰ্ল্ডত। আৰু সেই তেওঁৰ পৰ্যায়টো প্ৰায় মাইকেল জেকচনৰ নিচিনা হ'ব বুলি তেখেতে কোৱা মতে। তেখেত বহুত ধ্যান কৰা মানুহ, তেওঁ ধ্যানৰ যোগেদি বহুত কথা গম পায় বুলি গম পাইছোঁ। আৰু তেওঁ কিবা মেছেজ পায়, সংকেত পায়, সেই সংকেতটো তেওঁ সাংকেতিক ভাষাৰে যিমান পাৰে খৰখতীয়াকৈ লিখি যায়। তেওঁলোকে ছেকেণ্ডছৰ কাৰণে বোলে তেওঁলৈ মেছেজ আহে, এনেকুৱা কৈছে। নাজানো, বহুতে বিশ্বাসেই নকৰিব বাৰু, বিশ্বাসো নকৰে নাই, ময়ো বিশ্বাস কৰিবলৈ অকণ টানেই পাইছোঁ। কিন্তু যদি হয় সেয়াই হওক, বুজিছেনে। বহুতে মেছেজো লগে লগে আৰম্ভ কৰিছে, বাইদেউ পাৰিলে আমাৰ অসমতে জন্ম দিয়াৰ চেষ্টা এটা কৰকচোন আপুনি যদি পাৰে। দুখৰ মাজতে হাঁহিও উঠিছে, অকণমান ভালো লাগিছে। এইটো এতিয়া তাৰ বাহিৰেতো বেলেগ আশা কি কৰিব, বেলেগ এতিয়া আমি গুচিয়ে গ'ল, একোৱে নাই, শূন্য হৈয়ে গ'লোঁ। এই শূন্যৰ মাজতো যদি আপুনি যদি ক'ৰবাত পানীত পৰে, ককবকাই আছে, নাও বাদ দিয়ক, ভূৰ বাদ দিয়ক, সৰু যদি কাঠৰ মানে গছৰ ডাল এটাও আহে, আপুনি তাতে ধৰি পেলাই বাচিবলৈ যেনেকৈ চেষ্টা কৰিব, ঠিক তেনেকৈ এই ভিডিঅ'টো চোৱাৰ পিছত মোৰ তেনেকুৱাই অনুভৱ আৰম্ভ হৈছে। আৰু বহুত কথা কৈছে, ধৰ্মৰ বিষয়ে কৈছে। তেখেত খ্ৰীষ্টিয়ান ধৰ্ম হ'ব,
আৰু জুবিন দাই জনামতে খ্ৰীষ্টিয়ান ধৰ্ম বেয়াও নাপায়, ভালেই পায়, সকলো ধৰ্মই তেওঁ ভাল পায়, তেওঁৰ কোনো ধৰ্মই নাই বুলি আমাক কৈ গৈছে। তথাপিও এতিয়া যেনেকৈ তেওঁ হিন্দুত্ব ধৰ্ম আছিলে, সেই সময়ত হয়তো খ্ৰীষ্টিয়ান ধৰ্ম ৰূপে তেখেতে হ'ব, সেই বুলিয়ে কৈছে। জন্মৰ তাৰিখটো লিখি ৰাখিছে, মই কৈছোৱেই 19 এপ্ৰিলৰ পৰা 19 এপ্ৰিলৰ পৰা মে'ৰ 19 তাৰিখৰ ভিতৰত বুলি কৈছিলে। ৰ'ব শুনিব। 19 এপ্ৰিলৰ পৰা 19 মে'ৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মে'ৰ ভিতৰত মানে 26 চনৰ কথা কৈছে, 26 চনৰ কথা কৈ আছে। বৰ কথাটো শুনি কিবা যেন বিশ্বাসো হোৱা নাই, কাৰণ তেখেতে বাৰে বাৰে কৈ আছে এয়া পবিত্ৰ আত্মা। মানে তেওঁ ধ্যান কৰি গম পাইছে পৰমাত্মাৰ ওচৰত এই পবিত্ৰ আত্মাটো গৈ পাইছে, আৰু পৰমাত্মাই এই পবিত্ৰ আত্মা মানে আমাৰ জুবিন দাক আঁকোৱালি লৈছে, সাৱটি লৈছে। তেওঁ যদি মিছাও কৈছে, কিন্তু এইটো কম ধুনীয়া আৰু ডাঙৰ কথা কৈছেনে? অকণমান হ'লেও শান্তি পাইছোঁ এই কথাকেইটা শুনা পায়। নাজানো, ভুল শুদ্ধ একো নাজানো, মিছাও হ'ব পাৰে, কিবাও হ'ব পাৰে, তাকে লৈ সন্তুষ্ট যে পাইছোঁ এই দুখৰ মাজত, কাৰণ সান্তনা দিবলৈও কোনো মানুহ নাই। গতিকে এনেকুৱা ভিডিঅ' বাৰ্তাবিলাকতেও যদি সান্তনা অলপ বুটলিব পাৰোঁ, বহুত ভাল পাব। প্ৰয়োজন হ'লে আপোনালোকে BK ৰুমা এইটো ইউটিউব চেনেল আপোনালোকে চাৰ্চ কৰিব, ধ্যান বাৰ্তা, প্ৰয়াত জুবিন গাৰ্গদেৱে ক'ত কেতিয়া কোন পৰিয়ালত কোন ধৰ্মত কোন তাৰিখত জন্ম ল'ব, এইবুলি এটা ভিডিঅ' তেখেতে পঠিয়াইছে। তাৰ উপৰিও তেখেতে বহুত কথা কৈছে, সকলো সময়তে কৃষ্টি সংস্কৃতিয়ে এইয়া বুজিছেনে। আৰু চবতকৈ ডাঙৰ কথাটো কৈছে, তেওঁ বহুত বিদেশ ভ্ৰমণ কৰিব, আৰু এটা সময়ত তেওঁ অসমলৈ আহিব, আৰু অসমলৈ আহি চবতকৈ ডাঙৰ কথা তেওঁ গীতৰ ওপৰত ৰিচাৰ্চ কৰিব। মানে আমাৰ অসমৰ যিবিলাক গীত হৈ গৈছে ইতিমধ্যে, সেই গীতৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিব, আৰু গীতৰ ওপৰত ৰিচাৰ্চ কৰি তেওঁ জুবিন গাৰ্গৰেই গীত, তেওঁৰ মানে নিজৰেই গীতত সোমাই পৰিব, আপ্লুত হ'ব বুলি কৈছে। অসমীয়া গীতৰ ৰিচাৰ্চৰ বাবে আহিব, অসমীয়া গীতৰ ৰিচাৰ্চৰ বাবে আহিব। যেতিয়া জুবিন প্ৰয়াত তেখেতৰ শৰীৰে গীত গাই থৈ গৈছিল, সেই গীতবোৰ শুনিলে তেওঁ ভাবুক হ'ব, আৰু তেওঁ সেই গীতবিলাক শুনি তেওঁ ভাবুক হৈ পৰিব বুলি উল্লেখ কৰিছে। গতিকে সেই যে আত্মাৰ প্ৰাণটো আছে, নিশ্চয় তেওঁ আহি এই গীতবিলাক, ইয়াৰ সুৰ, সৃষ্টি, শব্দ সকলোবিলাক শুনি তেওঁ আপ্লুত হৈ পৰিব, মানে ভাবুক হৈ পৰিব, ইত্যাদি ইত্যাদি বহুত কথাই কৈছে। আমি পামগৈনে নাই নাজানো বাৰু, 14 বছৰ এটা হ'লে পাবও পাৰোঁ বাৰু, নাজানো কোন। আৰু কিন্তু এটাই অকণমান দুখ লগা কথা থাকিল, তেখেতে উল্লেখ কৰিছে ভিডিঅ'টোত, তেওঁ কি পোছাক পিন্ধিব তেওঁ নোৱাৰিলে, সেই মেছেজটো উলিয়াব নোৱাৰিলে। তাৰমানে এতিয়া পোছাক বুলি ক'লে আপুনি ভাবিছে ড্ৰেছ, জুবিন দাই এতিয়া যিটো ধৰণৰ ড্ৰেছ পিন্ধে তেনেকুৱা পিন্ধিব নেকি? নহয়, পোছাক মিনছ তেওঁ শৰীৰটোৱে পুৰুষ নে মহিলা হিচাপে জন্ম ল'ব, সেইটো তেওঁ নোৱাৰিলে। বৰ দুৰ্ভাগ্য থাকি গ'ল এইটো। তেওঁ উল্লেখ কৰিছে পিছত। আৰু ড্ৰেছ আৰু এড্ৰেছ দুটা বস্তু তেওঁ নোৱাৰিলে বোলে। ড্ৰেছ মানে তেওঁ পুৰুষ নে মহিলা হিচাপে জন্ম ল'ব, সেইটো নোৱাৰিলে, আৰু এড্ৰেছ ছিংগাপুৰৰ ক'ত কোন জেগাত সেইকেইটা তেওঁ উলিয়াব নোৱাৰিলে, ধৰিব নোৱাৰিলে। আৰু তেওঁ বাৰে বাৰে এটা কথা কৈছে, তেওঁ ভৱিষ্যত বাণী কৰা মানুহ নহয়, কিন্তু তেওঁ ধ্যান যোগেৰে এই ধৰি লওক অকণমান কিবা বাৰ্তা পাবলৈ সক্ষম হয়, সেইকাৰণেহে তেওঁ এই কথাবিলাক সেই যুক্তিতহে কৈছে। গতিকে মানুহে এইটো ভুল বুজিব নালাগে দেই। এইটো যদি এটা মিছা কথা ক'লে মানুহৰ হেৰিও হয়, ভাল হয়, তেতিয়াহ'লে কোনোবাই ক'ব লাগে বুলিও শাস্ত্ৰত কোৱা আছে। যদি এইটো মিছা কথাও হয়, সেইটো শুনি মই ভাল পাইছোঁ, হয়তো আপুনি এতিয়া শুনি আপুনিও ভাল পাব পাৰে। গতিকে মিছা কথা হ'লেওতো শান্তি দিছে অকণমান, আৰু যদি সঁচা হয় তেতিয়াহ'লেতো সাংঘাতিক কথা। নিজেও এজন
জুবিন ফেন হৈ পৰিব তেওঁ নিজেও জুবিনৰ ফেন হৈ পৰিব নিজেই নিজৰ ফেন তাৰমানে হেতু বুজাবলৈ চেষ্টা কৰিছে জেনেৰেশ্যন বিটাৰ এক অন্যতম আকৰ্ষণ অদ্ভুত আকৰ্ষণ হ'ব এজন ফিলান্থ্ৰপি হ'ব মানে তেখেত অকল মানে অসম বুলি কোৱা নাই মানে সমগ্ৰ বিশ্বতে তেওঁ এজন মানে প্ৰসিদ্ধ ব্যক্তি হ'ব পৰম পুণ্য পবিত্ৰ আত্মা বাৰে বাৰে কৈ আছে পৰম পবিত্ৰ পুণ্য আত্মা যাৰ হৃদয় পৃথিৱীৰ দৰে বহল আৰু যিখিনি এতিয়াৰ গুণ আছে সেই গুণখিনিও তেখেতৰ থাকিব আৰু ডাঙৰ কথা এটা কৈছে এতিয়া যেনেকৈ জুবিনদাৰ পানীলৈ ভয় আছিল জুইলৈ ভয় আছিল তেখেতৰো সেই মুহূৰ্তত জন্মসূত্ৰেও সেই বস্তুবিলাক থাকিব তেখেতে গতিকে পানীৰ মাজেৰে বেছি ট্ৰেভেল নকৰে এয়াৰ দি কৰিব বেছিভাগ সেইবিলাক পৰ্যন্তও কৈছে অন্ততঃ পৰিচয় দিবলৈ আমি জুবিনৰ দেশৰ মানুহ তাৰোপৰি আমাৰ কৰ্তব্য এই 13 দিন আত্মাই শৰীৰৰ আশে পাশে থাকিব তাৰমানে এই 13টা দিন আত্মাই শৰীৰৰ আশে পাশে থাকে বুলি কৈছে উল্লেখ কৰিছে তাৰ পিছত তেওঁ ড্ৰেছ সলাই নতুন এটা জীৱন আৰম্ভ কৰিবলৈ সেই আত্মা আগবাঢ়ে সেই বুলি উল্লেখ কৰিছে তাৰমানে কথাবিলাক বৰ কেনেকুৱা ধৰণৰ ন যদি সঁচাকৈ তেনেকুৱা হয় তেনেকুৱা এজন পুৰুষ নে মহিলা এতিয়া ধৰিব নোৱাৰিলোঁ জন্ম হৈ সেই স্থান পুৰাব যদি আপুনি জীৱিত থাকে বা এই কথাবিলাক এটা সময়ত আপুনিও মনত পেলাব হয়তো আৰু 14-15 বছৰৰ পিছত যদি এনেকুৱা সৃষ্টি এটা সঁচাকৈ হয় তেখেতকো মই চেলুট দিম তেখেতৰ যিটো ধ্যানৰ সাধনা হেতুকো চেলুট দিম আৰু নিজেও ধন্য হ'ম আমি যদি থাকো সেই সময়লৈ তেতিয়া হয়তো অলপকৈ হ'লেও একে বাৰ্ধক্য অৱস্থাত এনেকুৱা ৰূপ এটা আমি হয়তো পাবও পাৰোঁ দাদক আকৌ এবাৰ উভতাই পাবও পাৰোঁ সেইটোৱে মোৰ এইটো এটা লাগিছে আমাৰ পিছৰ প্ৰজন্মৰ মোৰ ল'ৰা ছোৱালী হওক বা মোৰ ল'ৰা ছোৱালী হয়তো সেইজন মহান ব্যক্তিক আকৌ পাব গতিকে ই যেন যুগ যুগান্তৰলৈ চলি থাকক সেইটোৱে এই ভিডিঅ'টো চোৱাৰ পিছত আশা কৰিছোঁ ভিডিঅ'টো হঠাৎ পোৱাৰ কাৰণে ভাবিলোঁ এইকেইদিনটো খুব উজাৰিছোঁ কাৰোবাৰ ওপৰত খং উঠিছে জুবিনদাৰ ওপৰত তদন্ত হ'ব লাগে সেইবিলাকৰ ওপৰতো কৈ আছোঁ কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত অকণমান মানসিকভাৱে অকণমান ডাইভাৰ্ট হৈ গৈছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো কথাটো শ্বেয়াৰ কৰোঁ ভাল লাগিছে ইতিমধ্যে যথেষ্ট ভিউজো হৈছে গতিকে হওকচোন এনেকেই হওক যদি সঁচা হৈ যায় কথাবিলাক শুনক আকৌ এবাৰ আৰু মানুহে হেৰাই যোৱা এটা চৰিত্ৰ মাইকেল জেকচন প্ৰায় তেনেকুৱা ধৰণৰে তেখেতক আদৰি ল'ব মাইকেল জেকচনৰ মৃত্যুত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড হৈছিল কিমানখিনি অনুৰাগী ভৰি গৈছিল 2 নম্বৰ পজিশ্যনত পোপ বুলি যিজন ৰজা কিং বুলি কয় তেখেতৰ তাত 3 নম্বৰ পজিশ্যনত ৰাণী এলিজাবেথ আৰু 4 নম্বৰ পজিশ্যনত আমাৰ মৰমৰ জুবিন গাৰ্গ সিমানখিনি জনতা আজি দেখা গৈছে সেইটো বিশ্ব ৰেকৰ্ড ইতিমধ্যে হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে এইটো হৈছে আৰু জুবিনদাৰ পৰৱৰ্তী জনবন তেওঁ আকৌ 1 নম্বৰ পজিশ্যনত হয়তো চাগে জুবিনদা এইবাৰ 4 নম্বৰ পজিশ্যন পালে কাৰণে নেক্সট বাৰ আকৌ 1 নম্বৰ পজিশ্যন ল'বলৈ গৈ আছে দেই এনেকুৱাই লাগিছে জুবিনদা সদায় 1 নম্বৰে হওক আৰু আমাৰ পিছৰ প্ৰজন্মই আকৌ জুবিনদাক নতুনকৈ পাওক জুবিনদা আকৌ আহি আছে আমাৰ মাজলৈ মনত ৰাখিব আহি আছে এই ভিডিঅ'টো সত্য হওক আপোনালোকে চাৰ্চ কৰিব BK ৰুমা ধ্যান বাৰ্তা প্ৰয়াত জুবিন গাৰ্গ ক'ত কেতিয়া কেনেকৈ জন্ম হ'ব ভিডিঅ'টো সামৰিছোঁ কৈ দিলোঁ আৰু মনত ভাল লাগিছে যে অকণমান কিবা এটা হ'লো ধন্যবাদ